নমস্কাৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাই আজি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আজি তোমালোকৰ ভাষা 1ৰ স্পন্দন নামৰ পাঠ্যপুথিখনৰ অধ্যায় 2 খাদ্যৰ লগত সংগতি ৰাখি যিটো অধ্যায় সজোৱা হৈছে সেই অধ্যায় 2ৰ প্ৰথমটো পাঠ ভেবেলাৰ ভোক নামৰ যিটো পদ্য আছে সেই পদ্যটো তোমালোকক বুজাই দিবলৈ লৈছোঁ। তোমালোকে ভালদৰে মন কৰিবা। কি হয় এই ভেবেলাৰ ভোক নামৰ পদ্যটো খাদ্যৰ ওপৰত ভিত্তি কৰিয়ে সজোৱা হৈছে। কি হয় আমাৰ অতীজৰ পৰা সমাজত কিছুমান খাদ্য প্ৰচলন হৈ আছে। ঠাই সমাজ আৰু উৎসৱ ভেদে খাদ্যভাগ বেলেগ বেলেগ হয়। আমাৰ অসমৰ খাদ্যটো যেনেকুৱা এইটো অসম ৰাজ্যখনৰ, কিন্তু পঞ্জাৱৰ খাদ্যটো বেলেগ। ঠিক তেনেকৈ সমাজৰ লগতো বেলেগ বেলেগ হয়, বেলেগ সমাজৰ বেলেগ খাদ্য হয়, উৎসৱৰ খাদ্য বেলেগ বেলেগ হয়। এই খাদ্যবোৰ আমাৰ পুষ্টি সাধন আৰু ৰোগ প্ৰতিৰোধত সহায় কৰে, কিন্তু প্ৰয়োজনতকৈ অধিক খালে পৰিণতিটোনো কি হ'ব পাৰে তাকে লৈ এই পদ্যটো সজোৱা হৈছে। এতিয়া পঢ়ো আহাচোন। ভেবেলাৰ ভোক। ভেবেলা ওলাল মাঘী দুমাহীত শহুৰৰ ঘৰলৈ বুলি, গুৰৰ টেকেলি কলৰ ৰাখিতি ভাৰ কৰি ল'লে তুলি, বাটকুৰি বাই আবেলি পৰত পালে শহুৰৰ ঘৰ, লোটাৰ পানীৰে হাত ভৰি ধুই পানী খালে কলহৰ, শহুৰ শাহুলৈ সেৱাতি জনাই বহে পীৰাখন পাৰি, ঘৰৰ খবৰ খেতিৰ ফচল কলে আতি গুৰি মাৰি, আঠে বেঠে দিলে চিৰা দৈ এবাতি লগত জুলীয়া গুৰ, চুঙা তিল ঘিলা ফেনী তেল পিঠা খাইছে নুতুলি মোৰ, লাডু পৰমান টেকেলি মুঠিয়া টোপোলা সুতুলি পিঠা, সান্দহ কৰাই বিধে বিধে পাই হেৰাল মুখৰ কথা, ভেবেলা বাপুৰ খাওঁতে খাওঁতে পেটত ধৰিলে টান, একে একোবে গৈ টিঙনা ঘৰত সোমাই বচালে মান। এতিয়া মই পদ্যটো তোমালোকে পঢ়িবলৈ শিকিবা বুলি আশা কৰিছোঁ। এতিয়া মই পদ্যটো তোমালোকক বুজাই দিছোঁ কিনো ক'ব বিচাৰিছে। ভেবেলা ওলাল মাঘী দুমাহীত শহুৰৰ ঘৰলৈ বুলি। ভেবেলাই কি হয় মাঘ মাহৰ দুমাহীত শহুৰকৰ ঘৰলৈ বুলি গৈছে। গুৰৰ টেকেলি কলৰ ৰাখিতি ভাৰ কৰি ল'লে তুলি। গুৰৰ টেকেলি আৰু কলৰ ৰাখিতি কি গৈছে ভাৰ কৰি শহুৰেকৰ ঘৰলৈ বুলি লৈ গৈছে। বাটকুৰি বাই আবেলি পৰত পালে শহুৰৰ ঘৰ। বহু বাটকুৰি বাই কি হৈছে আবেলি পৰত শহুৰেকৰ ঘৰত ভেবেলা উপস্থিত হৈছেগৈ। লোটাৰ পানীৰে হাত ভৰি ধুই পানী খালে কলহৰ। লোটাৰ পানীৰে প্ৰথমতে হাত ভৰি ধুইছে আৰু সেই হাত ভৰি ধোৱাৰ পিছত কলহৰ পানী খাইছে। শহুৰ শাহুলৈ সেৱাতি জনাই বহে পীৰাখনি পাৰি। আৰু ভেবেলাই শহুৰ শাহুৱেকক প্ৰথমতে সেৱা জনাইছে আৰু সেৱা জনাই কি কৰিছে পীৰাখন পাৰি কিনি বহিছে। ঘৰৰ খবৰ খেতিৰ ফচল কলে আতিগুৰি মাৰি। প্ৰথমতে ঘৰৰ খবৰৰ কথা কৈছে আৰু খেতিনো কেনেকুৱা হৈছে সেই কথা আতিগুৰি মাৰি শহুৱেক শাহুৱেকৰ ওচৰত ভেবেলাই জনাইছে। তাৰপিছত শাহুৱেকে কি দিছে চোৱাচোন। শাহুৱেকে কি দিছে আঠে বেঠে দিলে চিৰা দৈ এবাতি লগত জুলীয়া গুৰ। জুলীয়া গুৰৰ সৈতে কি দিছে আঠে বেঠে কৰি চিৰা দৈ এবাতি দিছে। চুঙা তিল ঘিলা ফেনী তেল পিঠা খাইছে নুতুলি মোৰ। আৰু তাৰ লগত কি খাইছে চুঙা পিঠা খাইছে, তিল পিঠা খাইছে, ঘিলা পিঠা খাইছে, ফেনী তেল পিঠা আৰু মূৰটো ওপৰলৈ কৰিবলৈ সময়ে নাই খোৱা লাগি গৈছে। আৰু লাডু পৰমান টেকেলি মুঠিয়া টোপোলা সুতুলি। লাডু খাইছে, টোপোলা পিঠা খাইছে, সুতুলি পিঠা খাইছে, সান্দহ কৰাই বিধে বিধে পাই হেৰাল মুখৰ কথা। সান্দহ কৰাই ধেৰ বিভিন্ন ব্যঞ্জন পাই কি কৰিছে মুখৰ মাতে নাইকিয়া হৈছে, মুঠতে খাবলৈ লাগিছে ভেবেলাই। ভেবেলা বাপুৰ খাওঁতে পেটত ধৰিলে টান। খাওঁতে খাওঁতে পেটত ধৰি ইমানেই খাইছে পেট টানি ধৰিছে আৰু একে কোবে গৈ টিঙনা ঘৰত সোমাই বচালে মান। একে কোবে ক'লৈ গৈছে টিঙনা ঘৰ মানে শৌচ কৰা ঘৰলৈ গৈহে ভেবেলাই শহুৱেক শাহুৱেকৰ ওচৰত মান বচাইছে। নিশ্চয় তোমালোকে পদ্যটো বুজি পাইছা। এতিয়া আহোঁ ইয়াৰ ক্ৰিয়াকলাপবিলাকলৈ। আলোচনা কৰোঁ আৰু লিখোঁ আহা। ভেবেলাই কি দুমাহীত শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল। আমি পদ্যটো পঢ়ি পাইছিলোঁ। ভেবেলাই মাঘৰ দুমাহীত শহুৰেকৰ ঘৰলৈ
বুলি ওলাইছে এইটো আমি উত্তৰটো কৰি দিছোঁ চোৱাচোন কেনেকৈ হ'ব ভেবেলাই কি দুমাহীত শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল উত্তৰটো হ'ব ভেবেলাই মাঘৰ দুমাহীত শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল খ ভেবেলাই কেতিয়া শহুৰৰ ঘৰ পাইছিল ভেবেলাই কেতিয়া শহুৰৰ ঘৰ পাইছিল ভেবেলাই আবেলি পৰত শহুৰৰ ঘৰ পাইছিল উত্তৰটো হেনেকৈ লিখিব লাগিব গটো কি আছে ভেবেলাই শহুৰ শাহুৱেকক আটিগুৰি মাৰি কি কৈছিল ভেবেলাই শহুৰ শাহুৱেকক আটিগুৰি মাৰি ঘৰৰ খবৰ আৰু খেতি ফচলৰ বিষয়ে কৈছিল ঘ প্ৰশ্নটো কি আছে ভেবেলাই টিঙনা ঘৰত কিয় সোমাবলগীয়া হৈছিল ভেবেলাই শহুৰৰ ঘৰত বেছিকৈ খায় পেট টানি ধৰাত টিঙনা ঘৰত সোমাবলগীয়া হৈছিল তাৰপিছত 2 নম্বৰ যিটো ক্ৰিয়াকলাপ তালৈ আহিছোঁ তলৰ প্ৰশ্নসমূহ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক এই গোল চিনটো পূৰ কৰা ভেবেলাই টেকেলি পানী খাইছিল লুটাৰ পানী খাইছিল বাটিৰ পানী খাইছিল ঘৰটো দিছে কলহৰ পানী খাইছিল আমি ঘৰটো উত্তৰ শুদ্ধ এইটো আমি এই ঘৰটো আমি পূৰ কৰিব লাগিব আমি ঘৰটোত গোল চিনেৰে পূৰ কৰিব লাগিব তাৰপিছত ভেবেলাই দুমাহীত শহুৰেকৰ ঘৰলৈ যাওঁতে ভাৰ বান্ধি কিনিছিল কটো দিছে দৈ টেকেলি আৰু গুড়ৰ টেকেলি দৈ টেকেলি আৰু কলৰ ৰাখি গুড়ৰ টেকেলি আৰু কলৰ ৰাখি এইটো শুদ্ধ উত্তৰ গটো শুদ্ধ হ'ব আমি পিছতো নেচাওঁ গুড়ৰ টেকেলি আৰু কলৰ ৰাখিটি এইটো গটো আমাৰ শুদ্ধ হ'ব আমি এইটোত আমি গোল কৰিব লাগিব 3 নম্বৰ যিটো ক্ৰিয়াকলাপ আছে তলৰ যিটো বাক্যই কাষৰ বাকচত দিয়া পদ্যটো ব্যৱহাৰ হোৱা বাক্যাংশৰ অৰ্থ প্ৰকাশ কৰিছে তাক আমি কি কৰিব লাগে তাৰ লগত মিলাব লাগে হয়নে কোনটো বান্দৰটো চকুৰ পচাৰতে গছত উঠিল ইয়াৰ লগত কিটো হ'ব বান্দৰটো চকুৰ পচাৰতে গছত উঠিল ইয়াৰ লগত কোনটো মিলিব বান্দৰটো চকুৰ পচাৰতে গছত উঠিল এইটো লগত আমি একে কোবে গৈ হ'ব এইটো মিলাব লাগিব শিক্ষকে পাঠটো আদিৰ পৰা অন্তলৈ বুজাই দিলে এইটো কি হ'ব কলে আটি গুৰি মাৰি এইটো লগত খেতিয়কজনে কাণ মাৰিৰে ডাঙৰি কঢ়িয়াইছে এইটো ভাৰ কৰি নিলে লগত মিলাব লাগিব বাটৰুৱাজনে সন্মুখত বাঘ দেখি আচৰিত হ'ল ইয়াৰ লগত আমি কোনটো মিলাব লাগিব হেৰাল মুখৰ মাত ভোজত ডকচি খাই কণ বাপু গেৰু গেথৌ হ'ল পেট ধৰিলে টানি লগত আমি মিলাব লাগিব ইয়াৰ পিছত আহিছোঁ 4 নম্বৰ যিটো ক্ৰিয়াকলাপ লিখু আহা কটো দিছে ভেবেলাই শহুৰেকৰ ঘৰত কি খাইছিল তাৰ নামবোৰ লিখা খটো কি দিছে ভেবেলাই সৰহকৈ খোৱাৰ ফলত কি হ'ল আৰু তাৰ পৰা তেওঁ কেনেকৈ ৰক্ষা পৰিছিল এই দুটা কৰিব লাগে এতিয়া মই কিটা কৰি দিছো চোৱাচোন কেনেকৈ হ'ব কিটা ভেবেলাই শহুৰেকৰ ঘৰত কি খাইছিল এটো হ'ব ভেবেলাই শহুৰেকৰ ঘৰত কি খাইছিল ভেবেলাই শহুৰেকৰ ঘৰত খোৱা খাদ্যবোৰ হ'ল চিৰা দৈ জুলীয়া গুড় চুঙা পিঠা তিল পিঠা ঘিলা পিঠা ফেনি পিঠা তেল পিঠা লাডু টেকেলি পিঠা সুতুলি পিঠা সান্দহ কৰাই ইত্যাদি এইকেইটা খাইছিলে হয়নে তাৰ পিছৰটো কি দিছে ভেবেলাই সৰহকৈ খোৱাৰ ফলত কি হ'ল আৰু তাৰ পৰা তেওঁ কেনেকৈ ৰক্ষা পৰিছিল উত্তৰটো কি হ'ব ভেবেলাই সৰহকৈ খোৱাৰ ফলত পেট টানি ধৰিছিল আৰু টিঙনা ঘৰত সোমাই তেওঁ ৰক্ষা পৰিছিল আমি উত্তৰ কেইটা এনে ধৰণে লিখিব লাগিব 5 নম্বৰ যেটো ক্ৰিয়াকলাপ দিছে পদ্যটোৰ আলমত কাহিনী ভাগ লিখা ভেবেলা নামেৰে এজন মানুহ আছিল তেওঁ মাহ
পদ্যটোৰ আলমত কাহিনী ভাগ লিখিবলৈ কৈছে ইয়াত দুটা বাক্য লিখি দিছে ভেবেলা নামেৰে এজন মানুহ আছিল তেওঁ মাঘ বিহুত শহুৰেকৰ ঘৰলৈ গৈছিল আৰু তোমালোকে নিজেই এই বাক্য দুটা যেনে ধৰণে লিখিছে তাৰ আলম লৈ পদ্যটোৰ কথাখিনি বাক্যত গদ্যত লিখিবলৈ চেষ্টা কৰিবা নিজে কৰিবা এইটো এতিয়া আহো শব্দৰ লগত আস্থা নিমিলাও বাটকুৰি বাইটোৰ লগত কি হ'ব বাটকুৰি বাই বহু দূৰ খোজকাঢ়ি আহি হ'ব ইয়াৰ বহু দূৰ খোজকাঢ়ি আঠে বেঠে হৈছে আদৰেৰে টিঙনা ঘৰ পায়খানা ঘৰটো কথা কৈছে খবৰ বা ইয়াৰ অৰ্থ হ'ব বাতৰি আতিগুৰি আগগুৰি এইটো হ'ব এতিয়া তোমালোকৰ 7 নম্বৰ যেটো ক্ৰিয়াকলাপ যে শব্দ গঠন কৰি আৰু লিখুৱা তোমালোকে কবিতাটোত তেল তিল ঘৰ আৰু কৰাই শব্দ কেইটা পাইছা এতিয়া সেইবোৰ শব্দৰ আদি আখৰটো তালব্য বহালে কি হ'ব ছবিৰ তলৰ বাকস্তৰ লিখা আমি তিলটো ঠাইত যদি আমি এটো দি দিওঁ তালব্য হত আকাৰে হে ল এটো হ'ব হেল এটো তিল আছিলে হনে তিল ইয়াৰ এটো কি হ'ব হিল এটো কি হ'ব ঘৰটো ঠাইত কি হ'ব হৰ ইয়াত আমি তালব্য হটো দি লিখিলে আমি হৰ লিখিম আৰু এটো কি হয় কৰাইটো ঠাইত যদি আমি তালব্য হ দিওঁ কটো অতৰাই এটো হ'ব কৰাই এতিয়া 8 নম্বৰ যেটো ক্ৰিয়াকলাপ দিছে চৰাইটোৰ পেটত থকা শব্দৰে তলৰ বাক্য হ'ব বহাগৰ ইয়াত আমি কোনটো দিম এই দুমাহী ইয়াত দুমাহীটো আমি ইয়াত লিখিব লাগিব দুমাহী লিখিব লাগিব বহাগৰ দুমাহীত গৰুক গা ধুৱায় বাটৰুৱাজনে ইয়াৰ পৰা কোনটো আমি বিচাৰিলাম বাটৰুৱাজনে কি ভাৰখন থৈ ইয়াত ভাৰটো আনি লিখিব লাগিব ভাৰখন থৈ গছৰ সাজিৰণ ভেবেলাই খেতিৰ ফসল এই ফসলটো ইয়াত লিখিব এই ফসলটো আনি ইয়াত লিখিব লাগিব মৌ এবিধ জুলীয়া খাদ্যটো লিখিব লাগিব এতিয়া ফুলৰ পাহিত থকা ছন্দযুক্ত শব্দলৈ কবিতাটো সম্পূৰ্ণ কৰা মামাৰ ঘৰলৈ যাম উদৰ পুৰাই ইয়াৰ পৰা আমি কোনটো ইয়াত দিয়াই আছে ফুলপাহত উদৰ পুৰাই খাম ছন্দ মিলি আছে হয়নে ছন্দযুক্ত আম কঁঠাল যাম মামাৰ বাৰীত পাম ইয়াত আমি কি লিখিম ইয়াত উদৰ পুৰাই আমি কি লিখিম খাম উদৰ পুৰাই খাম আম মামাৰ বাৰীত আমি ইয়াত লিখিম পাম যদি খোৱা গাখীৰ কল ইয়াত আমি লিখিম কল তেহে পাবা দেহাত বল এনে ধৰণে আমি লিখিম এবাৰ 10 নম্বৰ ক্ৰিয়াকলাপলৈ আগবাঢ়িছো তলৰ ছবিত থকা শব্দবোৰ লগত খাপ খোৱাকৈ বাকচত থকা শব্দবোৰ লিখা ইয়াত বাকচত থুক হিহ থুপা আখি এনেকৈ দিয়া আছে কলৰ থুক হ'ব জানো কলৰ থুক নহ'ব ইয়াত কলৰ আখি ইয়াত আমি লিখিব লাগিব কলৰ আখি ধানৰ কি হ'ব এইটো ইয়াৰ পৰা আমি থুকটো আনি লিখিব লাগিব ধানৰ থুক তামোলৰ
তামোলৰ থোক আমি তামোলৰ থোক আঙুৰৰ থোপা তোমালোকক জ্ঞান সম্প্ৰসাৰণৰ লগত সংগতি ৰাখি আৰু কিছুমান ক্ৰিয়াকলাপ দিছে তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা আজি পাঠ ইমানতে সামৰিছোঁ পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ